নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো কেইটামান ট্ৰান্সলেচন, যিকেইটা ট্ৰান্সলেচনৰ জৰিয়তে আপুনি অতি সহজে অসমীয়াৰ পৰা বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰিব। আপুনি যদি ইংৰাজী ক'বলৈ শিকি আছে, আপুনি যদি ক্লাছ 10 লৈকে পঢ়ি থকা যিকোনো ছাত্ৰ বা ছাত্ৰী হয়, তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি উপযোগী হ'ব। আজিৰ এই ভিডিঅ'টোত মই ইনক্লুড কৰিছো 2016 পৰা 2020 লৈকে HSLC মেট্ৰিক এক্সামত যিকেইটা ট্ৰান্সলেচন আহিছিল, সেই ট্ৰান্সলেচন কেইটা আমি কেনেধৰণে অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিব পাৰো। আপোনালোকে নেভাবিব যে এই ভিডিঅ'টো কেৱল ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী। এই ভিডিঅ'টো ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকলৰ লগতে যিসকল ব্যক্তিয়ে ইংৰাজী ক'বলৈ, শিকিবলৈ, জানিবলৈ যত্ন কৰি আছে, তেখেতসকলৰ বাবেও উপযোগী হ'ব। গতিকে আহক এতিয়া আমি কুৱেশ্যন কেইটাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকক এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব, যাতে আপোনালোকে কোনো এটা কনচেপ্ট বা কোনো এটা ট্ৰিক আপোনালোকে মিছ কৰিবলগীয়া নহয়। 2016 প্ৰথমটো কুৱেশ্যন আহিছিলে, এইখন মোৰ কিতাপ সেইখন তোমাৰ। সেই বাক্যটো আমি যেতিয়া অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিম, তেতিয়া আমি ক'ম যে দিছ বুক ইজ মাইন ডেট ইজ ইয়ৰ্ছ। দিছ বুক ইজ মাইন ডেট ইজ ইয়ৰ্ছ। আমি এই বাক্যটোত মাইন আৰু ইয়ৰ্ছ ব্যৱহাৰ কৰিলোঁ। আমি মাইন আৰু ইয়ৰ্ছ ব্যৱহাৰ কৰাৰ পিছত বাক্যটোৰ শেষত আমি কোনো অবজেক্ট ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেনে আপোনালোকে এটা এক্সাম্পল চালে গম পাব, দিছ ইজ মাই বুক আমি ক'ব পাৰোঁ। আমি ক'ব নোৱাৰোঁ যে দিছ ইজ মাইন বুক বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো আহিছিলে, অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিবলৈ কোৱা। অনুগ্ৰহ কৰি তেওঁক দৰজাখন খুলিবলৈ কোৱা, এইটো এটা ৰিকুৱেষ্ট হয়। ৰিকুৱেষ্টৰ কাৰণে আমি বাক্যটোৰ আৰম্ভণিতে সদায় প্লিজ ব্যৱহাৰ কৰোঁ। আৰু কোৱা হৈছে যে তেওঁক খুলিবলৈ কোৱা, প্ৰথমতে আমি কৰিব লাগিব তেওঁক কোৱা। চ' তেনেকুৱা ক্ষেত্ৰত আমি ক'ম যে প্লিজ টেল হিম। তেওঁক ক'বলৈ কৈছে, কি কৰিবলৈ ক'বলৈ কৈছে? খুলিবলৈ, টু অ'পেন। চ' আমি তেতিয়া বাক্যটো কেনেধৰণে ক'ম? প্লিজ টেল হিম টু অ'পেন। কি খুলিবলৈ কোৱা হৈছে? তেতিয়া আমি অবজেক্টটো ব্যৱহাৰ কৰিম দ্য ড'ৰ। চ' আমি বাক্যটো ক'লোঁ যে প্লিজ টেল হিম টু অ'পেন দ্য ড'ৰ। নেক্সট কুৱেশ্যনটো, তেওঁ যেতিয়া আহিছিল মই এখন বাতৰি কাকত পঢ়ি আছিলোঁ। এই বাক্যটোত দুটা একশ্যনৰ কথা কোৱা হৈছে। প্ৰথম একশ্যনটোৱে কৈছে যে মই যেতিয়া আহিছিলোঁ, এটা পাষ্ট ইনডিফিনিট টেন্স, আৰু বাক্যটোৰ পিছৰ অংশটোৱে কৈছে যে মই এখন বাতৰি কাকত পঢ়ি আছিলোঁ, পাষ্ট কণ্টিনিউৱাছ টেন্স। চ' এই বাক্য দুটা আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিব লাগে। আপোনালোকে সদায় মনত ৰাখিব, যেতিয়া এনেধৰণৰ ৱৰ্ড থাকে, যেতিয়া বুলি ৱৰ্ড থাকে চেণ্টেন্সটোত, তেতিয়া আমি বাক্যটোত হুৱেন ইউজ কৰোঁ। চ' আমি ক'ম যে হুৱেন হি কেম। হুৱেন হি কেম মানে প্ৰথমত যেতিয়া আহিছিলে, আমি সেইডোখৰ পাষ্ট ইনডিফিনিটলৈ লৈ গ'লোঁ। তাৰপিছত আমি বাক্যটোৰ পিছৰ অংশটো পাষ্ট কণ্টিনিউৱাছত ক'ম। চ' আমি ক'ম যে আই ৱাজ ৰিডিং এ নিউজ পেপাৰ। চ' আমি বাক্যটো ক'লোঁ যে হুৱেন হি কেম আই ৱাজ ৰিডিং এ নিউজ পেপাৰ। এই বাক্যটো আপোনালোকে এনেধৰণেও ক'ব পাৰে, আই ৱাজ ৰিডিং এ নিউজ পেপাৰ হুৱেন হি কেম। আমি এনেধৰণেও এই বাক্যটো ট্ৰান্সলেশ্যন কৰিব পাৰোঁ। নেক্সট কুৱেশ্যনটো আহিছিলে, আলিবাট পাৰ হওঁতে সাৱধান হ'বা। আলিবাট পাৰ হওঁতে সাৱধান হ'বা। এতিয়া চাওক, এই বাক্যটো হ'ল ইম্পেৰেটিভ চেণ্টেন্স। আলিবাট পাৰ হওঁতে সাৱধান হ'বা বুলি কওঁতে আমি বুজিব লাগিব যে আপোনাক এটা আদেশ বা অনুৰোধ বা আপোনাক পৰামৰ্শ দিয়া হৈছে। চ' প্ৰথমতে আমি কৰিব লাগিব সাৱধান হ'বা। চ' সাৱধান হ'বা বুলি কওঁতে আমি বাক্যটো কেনেধৰণে ক'ম? বি কেয়াৰফুল। বি কেয়াৰফুল লিখাৰ পিছত আমি বাক্যটোত চাব লাগিব বাক্যটোৰ পিছৰ অংশই কি কৈছে, কি কাৰণে সাৱধান হ'ব কৈছে? আলিবাট পাৰ হওঁতে। চ' তেতিয়া আমি ক'ম যে বি কেয়াৰফুল হোৱাইল। যেতিয়া আমি ক'ব লাগিব যে যেতিয়া তুমি আলিবাট পাৰ হৈ থাকিবা, তেনেধৰণে ক'ব লাগিব। চ' তেতিয়া আমি ক'ম যে বি কেয়াৰফুল হোৱাইল ক্ৰছিং দ্য ৰোড। বি কেয়াৰফুল হোৱাইল ক্ৰছিং ৰোড, বা দ্য আমি ৰোডটো নিৰ্দিষ্ট কৰি দিলে দ্য ৰোড ব্যৱহাৰ কৰিম। চ' এই বাক্যটোত আমি ক'লোঁ যে বি কেয়াৰফুল হোৱাইল ক্ৰছিং ৰোড, আমি এনেধৰণেও ক'ব পাৰোঁ। বা আপুনি যদি বি কেয়াৰফুল হোৱাইলৰ পিছত আপুনি ইউ ইউজ কৰে, ইউ যিটো প্ৰনাউন, সেই প্ৰনাউনটো ইউজ কৰে, তেতিয়া আপুনি ক্ৰছিং নকৰি তেতিয়া আপুনি কৰিব লাগিব ক্ৰছ দ্য ৰোড। তেতিয়া আমি ক'ম যে বি কেয়াৰফুল হোৱাইল ইউ ক্ৰছ দ্য ৰোড। এনেধৰণে আমি ট্ৰান্সলেশ্যন কৰিম। নেক্সট কুৱেশ্যনটো আহিছিলে, সোণ এবিধ মূল্যৱান ধাতু। সোণ এবিধ মূল্যৱান ধাতু। চ' ইয়াত চাওক, ছাবজেক্ট কি হয়? সোণ হয়। চ' আমি প্ৰথমতে লিখিম গ'ল্ড, তাৰপিছত সোণ এবিধ মূল্যৱান ধাতু। চ' এই বাক্যটো হ'ল প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য। চ' আমি গ'ল্ডৰ পিছত ইউজ কৰিম এটা ভি ভাৰ্ব ইজ, গ'ল্ড ইজ। তাৰপিছত চাওক, মূল্যৱানৰ বাবে আপোনালোকে জেনেৰেলি ভেলুৱেবল ইউজ কৰিব পাৰে। চ' আমি ক'ম গ'ল্ড ইজ ভেলুৱেবল। ধাতুৰ কাৰণে আমি ব্যৱহাৰ কৰিম মেটেল। চ' আমি বাক্যটো ক'লোঁ যে গ'ল্ড ইজ ভেলুৱেবল মেটেল। আমি দা গ'ল্ড কৰিব নোৱাৰোঁ, কাৰণ গ'ল্ডটো হ'ল এটা মেটেল নাউন। মেটেল নাউনৰ আগত কোনো ডেফিনিট আৰ্টিকল ব্যৱহাৰ নহয়।
2018 প্ৰথমটো কোৱেশ্চন আহিছিলে পৃথিৱীখন ঘূৰণীয়া এইটো হয়তো আপোনালোকে সকলোৱে জানে পৃথিৱীখন ঘূৰণীয়া বুলি কওঁতে আমি বাক্যটো কম the earth is round the earth is round নেক্সট কোৱেশ্চনটো আহিছিলে তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া তেওঁলোকক ভিতৰলৈ আহিবলৈ দিয়া এই বাক্যটো ইম্পেৰেটিভ সেন্টেন্স হয় আপোনালোকে হয়তো নিশ্চয় জানে মোক কৰিবলৈ দিয়া মোক খাবলৈ দিয়া মোক পঢ়িবলৈ দিয়া মোক শুবলৈ দিয়া এনে ধৰণৰ বাক্যৰ কাৰণে আমি let ব্যৱহাৰ কৰোঁ এই বাক্যটোতো আমি let ব্যৱহাৰ কৰিম প্ৰথমতে আমি let ব্যৱহাৰ কৰিম তাৰ পিছত আমি সাবজেক্টটো ব্যৱহাৰ কৰিম let আৰু তেওঁলোকৰ বাবে আমি ইউজ কৰিম them সো আমি কম যে let them তাৰ পিছত আমি ইউজ কৰিম verb to come তাৰ পিছত ভিতৰলৈ বাবে আমি ইউজ কৰিম in সো আমি বাক্যটো কম যে let them come in এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিম নেক্সট কোৱেশ্চনটো আহিছিলে তুমি নিতৌ কিমান সময় পঢ়া-শুনা কৰা তুমি নিতৌ কিমান সময় পঢ়া-শুনা কৰা এই বাক্যটো আপোনালোকে মন কৰিবলগীয়া কথাটো হ'ল কি এই বাক্যটো হ'ল এটা ইন্টাৰোগেটিভ সেন্টেন্স তুমি নিতৌ কিমান সময় পঢ়া-শুনা কৰা বুলি কওঁতে এই বাক্যটো আমি স্টাৰ্ট কৰিব লাগিব wh ৱৰ্ডেৰে কিমান সময়ৰ বাবে আমি ইউজ কৰিম how long বা how much time আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আমি ক'ব পাৰো যে how much time তাৰ পিছৰ দেখো আমি ইন্টাৰোগেটিভ ফৰ্মলৈ লৈ গলে হ'ল সো তুমি পঢ়ানে do you study হল আমাৰ ইন্টাৰোগেটিভ তুমি পঢ়ানে সো আমি বাক্যটো কম যে how much time do you study নিতৌৰ বাবে আমি ইউজ কৰিম every day সো আমি বাক্যটো কম যে how much time do you study every day আৰু বাক্যটোৰ শেষত আমি ইন্টাৰোগেশ্যন মাৰ্ক দিম আপোনালোকে how much time ইউজ কৰিব পাৰে আপোনালোকে how long time ব্যৱহাৰ কৰিব পাৰে কোৱেশ্চনটো আহিছিল আজি ৰাতিলৈ বৰষুণ দিব পাৰে আজি ৰাতিলৈ বৰষুণ দিব পাৰে এই বাক্যটো চাওক এই বাক্যটো এটা পসিবিলিটি থকা বাক্য হয় দিব পাৰে সম্ভাৱনা আছে সো তেনেকুৱা ক্ষেত্ৰত আমি সদায় মে ইউজ কৰো মে বা মাইট ইউজ কৰো সো এই বাক্যটোৰ ক্ষেত্ৰত আমি মে ইউজ কৰিম সো আমি বাক্যটোত কোনো সাবজেক্ট নেপাওঁ সাবজেক্ট নোপোৱাৰ বাবে আমি ইট এজ এ ইন্ট্ৰোডাক্টৰী সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো সো আমি কম যে ইট তাৰ পিছত আমি ইউজ কৰিম মে ইট মে তাৰ পিছত আমি ভাৰ্ব টু ইউজ কৰিম ৰেইন আৰু আজি ৰাতিলৈ বাবে আমি ইউজ কৰিম টুনাইট সো আমি বাক্যটো কম যে it may rain tonight মানে আজি ৰাতিলৈ বৰষুণ দিব পাৰে নেক্সট কোৱেশ্চনটো আহিছিলে বুঢ়া মানুহজনে খুব লাহে লাহে কথা কয় বুঢ়া মানুহজনে খুব লাহে লাহে কথা কয় এই বাক্যটোত সাবজেক্ট হল the old man আমি সাবজেক্টৰ ঠাইত লিখিম the old man তাৰ পিছত আমি ভাৰ্বটো লিখিম কথা কয় বাবে আমি স্পীক ব্যৱহাৰ কৰিব পাৰো সো আমি কম যে the old man verb to subject to third person singular number হোৱাৰ বাবে আমি স্পীকৰ লগত s যোগ কৰিম তেতিয়া আমি কম the old man speaks খুব লাহে লাহে সো লাহে লাহে বাবে আমি ইউজ কৰো slowly সো আমি slowly ব্যৱহাৰ কৰাৰ আগত খুব লাহে লাহে বাবে আমি ব্যৱহাৰ কৰিম very slowly সো আমি বাক্যটো কম যে the old man speaks very slowly আমি এনে ধৰণে বাক্যটো ট্ৰান্সলেচন কৰিম 2018 প্ৰথমটো কোৱেশ্চন আহিছিলে মিনা যেনেকুৱা বুধিয়ক লীলাও তেনেকুৱা এই বাক্যটো আমি কেনে ধৰণে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেচন কৰিম এটা বুধিয়কৰ বাবে আমি ইউজ কৰো ইন্টেলিজেন্ট সো আমি এই বাক্যটো যেতিয়া দুইজন একে বুলি ক'বলৈ যাওঁ তেতিয়া আমি as intelligent as বাক্যটোত ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি as intelligent as ব্যৱহাৰ কৰিম তেতিয়া বাক্যটোৰ পিছত যোনজন অন্যজনৰ হৈতে একেই হেইজনক এজ এ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো সো এটা চাওক মিনা যেনেকুৱা লীলাও তেনেকুৱা লীলাও অলমোস্ট মিনাৰ হৈতে সেম হয় সো আমি লীলা সাবজেক্ট হিচাপে লম আমি কম যে লীলা as intelligent as মিনা সো আমি বাক্যটো কলো লীলা as intelligent as মিনা নেক্সট কোৱেশ্চনটো আহিছিলে জুনে ৰাতিহে পোহৰ দিয়ে এই বাক্যটো চাওক ৰাতি হে বুলি আছে হেৰ বাবে আমি অনলি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব সো প্ৰথম বাক্যটো চাওক আমি ক'ব লাগিব যে জুনে ৰাতি পোহৰ দিয়ে দা মুন ৰাতিৰ বাবে আমি নাইট ইউজ কৰিব পাৰো ৰাতি পোহৰ দিয়ে বাবে আমি গিভ ব্যৱহাৰ কৰিম সো গিভ লাইট আমি ব্যৱহাৰ কৰিম সো আমি বাক্যটো কম যে দা মুন থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হোৱাৰ বাবে আমি গিভস কৰিব লাগিব সো আমি কম যে দা মুন গিভস লাইট তাৰ পিছত আমি ইউজ কৰিম অনলি এট নাইট মাত্ৰ ৰাতিহে পোহৰ দিয়ে সো আমি বাক্যটো কেনে ধৰণে কলো দা মুন গিভস লাইট অনলি এট নাইট নেক্সট কোৱেশ্চনটো আহিছিলে তুমি কালি স্কুললৈ গৈছিলানে এটো হল এটা ইন্টাৰোগেটিভ সেন্টেন্স গৈছিলানে yes no আমি উত্তৰ দিব পাৰো সো আমি do did doesৰে বাক্যটো আৰম্ভ কৰিব লাগিব সো গৈছিলানে কাৰণে past tense হোৱাৰ বাবে আমি ডেফিনেটলি did ইউজ কৰিম সো আমি কম যে did তাৰ পিছত তুমিৰ বাবে ইউজ কৰিম আমি you did you তাৰ পিছত আমি verb ইউজ কৰিম go did you go to school yesterday Did you go to school yesterday? আমি এনে ধৰণে বাক্যটো ট্ৰান্সলেচন কৰিম আৰু বাক্যটো শেষত ইন্টাৰোগেশ্যন মাৰ্ক দিম নেক্সট কোৱেশ্চনটো আহিছিলে হি ককায়েকক খুব ভাল পায়
হি ককায়েকক খুব ভাল পায় আমি ককায়েকৰ বাবে ব্যৱহাৰ কৰোঁ ইল্ডাৰ ব্ৰাদাৰ সো এই বাক্যটো আমি ট্ৰান্সলেশ্যন কৰিব লাগে হিৰ বাবে আমি হিয়ে ইউজ কৰিম হি তাৰপিছত ভাৰ্বৰ লগত এছ বা ইএছ যোগ দিব লাগিব কাৰণ প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য সো আমি ক'ম হি লভছ হিজ ইল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ হি লভছ হিজ ইল্ডাৰ ব্ৰাদাৰ ভেৰি মাছ মানে হি ককায়েকক খুব ভাল পায় নেক্সট কুৱেশ্যনটো হ'ল ৰন্টুৱে কৈছিল এইটো কি যে সুন্দৰ পুতলা ৰন্টুৱে কৈছিল এইটো কি যে সুন্দৰ পুতলা সো এইটো কি যে সুন্দৰ পুতলা এটা এক্সক্লেমেটৰী সেন্টেন্স হয় সো আমি এই এক্সক্লেমেটৰী সেন্টেন্সটো ট্ৰান্সলেশ্যন কৰিব লাগে ৰন্টুৱে কৈছিলৰ বাবে আমি ইউজ কৰিম ৰন্টু সেড কমা ঊৰ্ধ্ব কমা আৰম্ভ কৰিম তাৰ পিছত আমি কম বাক্যটোৰ পিছৰ অংশ এইটো কি যে সুন্দৰ পুতলা সো কি যে সুন্দৰ বাবে আমি ইউজ কৰিম হোৱাট এ বিউটিফুল হোৱাট এ বিউটিফুল আমি ইউজ কৰোঁ কি যে সুন্দৰ বাবে সো আমি ক'লো যে হোৱাট এ বিউটিফুল কি হয় পুতলা পুতলাৰ বাবে আমি ইউজ কৰোঁ টয় বা ডল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে হোৱাট এ বিউটিফুল ডল তাৰ পিছত আমি ইউজ কৰিম এইটোৰ বাবে আমি ইউজ কৰিম দিস ইজ সো আমি বাক্যটো ক'লো যে ৰন্টু সেড হোৱাট এ বিউটিফুল ডল দিস ইজ এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেশ্যন কৰিম আৰু আপোনালোকে মনত ৰাখিব যে এনে ধৰণৰ এক্সক্লেমেটৰী সেন্টেন্সত যিটো ভি ভাৰ্ব হয় ভি ভাৰ্বটো বাক্যটোৰ শেষত ব্যৱহাৰ হয় 2019 ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিলে যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে যদুৱে মোক সুধিছিল ৰাজু ইংৰাজীত ভালনে সো আমি বাক্যটো ইন্টাৰোগেটিভ সেন্টেন্স পালো সো আমি প্ৰথমতে বাক্যটোৰ প্ৰথম অংশটো ট্ৰান্সলেশ্যন কৰিম যদুৱে মোক কৈছিল যদু সেড টু মি সো আমি কম যে যদু সেড টু মি কমা ঊৰ্ধ্ব কমা আৰম্ভ কৰিম ৰাজু ইংৰাজীত ভালে ৰাজু ইংৰাজীত ভালটো আপোনালোকে প্ৰথমতে ট্ৰান্সলেশ্যন কৰক ৰাজু ইংৰাজীত ভালটো আমি কেনে ধৰণে কম ৰাজু is good at English so আমি এটো ইন্ট্ৰোগেটিভ কৰিবলৈ যাতে আমি কি কৰিম is to বাক্যটোৰ আৰম্ভণি লৈ আহিম তেতিয়া আমি কম যে is Raju good at English is Raju good at English ৰাজু ইংৰাজীত ভাল নে এনে ধৰণে আমি বাক্যটো ট্ৰান্সলেশ্যন কৰিম নেক্সট কুৱেশ্যনটো আহিছিলে দুখ মুকালিতে শুই উঠাটো তেওঁৰ অভ্যাস দুখ মুকালিতে শুই উঠাটো তেওঁৰ অভ্যাস এতিয়া কথা দুখ মুকালিটো ইংৰাজীত কি বুলি কয় ডন বুলি কয় সো এনে ধৰণৰ ওয়াৰ্ডবোৰ আপোনালোকে জানিব লাগিব সো দুখ মুকালিতে শুই উঠাটো এটা সাবজেক্ট হ'ল শুই উঠাটোহে তেওঁৰ অভ্যাস আমাৰ কোনটো বিষয় কৈছে শুই উঠাটো বিষয় কৈছে সো আমি শুই উঠাটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব শুই উঠাৰ বাবে আমি ইউজ কৰো get up টো ব্যৱহাৰ কৰিবলৈ যাওঁতে আমি হয়তো জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগিব হয়তো ইনফিনিটিভ ফৰ্মত ব্যৱহাৰ কৰিব লাগিব সো আমি বাক্যটো আৰম্ভণিত লিখিম যে to get up at dawn মানে ৰাতিপুৱা বা দুখ মুকালিতে শুই উঠাটো is his habit to get up at dawn is his habit মানে দুখ মুকালিতে শুই উঠাটো তেওঁৰ অভ্যাস নেক্সট কুৱেশ্যনটো আহিছিলে মিছা কথা কোৱা উচিত নহয় সো এই বাক্যটো চাওক আপুনি এটা সাবজেক্ট লৈ লওক তুমি মিছা কথা কোৱা উচিত নহয় সো আমি কেনে ধৰণে কম you shouldn't tell lie তুমি মিছা কথা কোৱা উচিত নহয় যদি আমি কম মিছা কথা কোৱা উচিত নহয় কোনো সাবজেক্টৰ কথা আমি কোৱা নাই তেতিয়া আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰো one সো one আমি লিখি তাৰ পিছত আমি কম one should not tell lie সো আমি বাক্যটো কেনে ধৰণে কম one shouldn't tell lie আমি এনে ধৰণে বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিম নেক্সট কুৱেশ্যনটো আহিছিলে সৌ গছজোপা ইমান ওখ এটো এটা এক্সক্লেমেটৰী সেন্টেন্স হয় সো ইমান ওখৰ বাবে আমি ব্যৱহাৰ কৰিম how tall সো আমি বাক্যটো কেনে ধৰণে কম how tall that tree is সৌ গছজোপা ইমান ওখ সো হে বাক্যটোৰ কাৰণে আমি বাক্যটো কেনে ধৰণে কলো how tall that tree is নেক্সট কুৱেশ্যনটো আহিছিলে কিতাপখন টেবুলৰ ওপৰত আছে খুব ইজি এটা সেন্টেন্স দিছিলে সো হে বাক্যটো আমি কেনে ধৰণে ট্ৰান্সলেশ্যন কৰিম কিতাপখন আছে দা বুক তাৰপিছত আমি ইউজ কৰিম এটা বি ভাৰ্ব দা বুক ইজ তাৰপিছত আমি টেবুলৰ ওপৰতৰ বাবে ইউজ কৰিম অন দা টেবল সো আমি বাক্যটো কম যে দা বুক ইজ অন দা টেবল 2020 ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিলে আকাশত মেঘ নাছিল এই বাক্যটোত আমি সাবজেক্ট বিচাৰি নাপাওঁ সাবজেক্ট হিচাপে আমি কোনো ওয়াৰ্ড ল'ব নোৱাৰো গতিকে আমি ইন্ট্ৰোডাক্টৰী সাবজেক্ট দেয়াৰ টু ইউজ কৰিব লাগিব সো আমি বাক্যটো কম যে দেয়াৰ ওয়াজ নাছিলৰ বাবে আমি ইউজ কৰিম ওয়াজ past tense সো আমি ক'লো যে দেয়াৰ ওয়াজ নো ক্লাউড ইন দা স্কাই নেক্সট কুৱেশ্যনটো আহিছিল শিক্ষকজনে কৈছিল সদায় সঁচা কথা ক'বা শিক্ষকজনে কৈছিল সেই কাৰণে আমি সেই অংশটোৰ কাৰণে আমি ব্যৱহাৰ কৰিম দা টিচাৰ সেড শিক্ষকজনে বুলি কোৱাৰ কাৰণে আমি দা টিচাৰ ব্যৱহাৰ কৰিম শিক্ষকজনে কৈছিল দা টিচাৰ সেড কমা ঊৰ্ধ্ব কমা আৰম্ভ কৰিম সদায় সঁচা কথা ক'বা এই বাক্যটো হয়তো আপোনালোকে সকলোৱে জানে always speak the
truth. আমি বাক্যটো ক'লো যে the teacher said always speak the truth. নেক্সট কুৱেশ্যনটো আহিছিলে তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে? এতিয়া চাওক কুৱেশ্যনটো কি বুলি কৈছে পাৰিবানে এবিলিটিৰ কথা সুধিছে এবিলিটিৰ কথা সুধিলে আমি সদায় বাক্যটো আৰম্ভ কৰিম কেনেৰে সো আমি বাক্যটোত ক'ম যে can you তুমিৰ বাবে আমি ইউজ কৰিলো you সো আমি ক'লো যে can you সাঁতোৰাৰ বাবে আমি ইউজ কৰিম swim আৰু পাৰ হোৱাৰ বাবে আমি ইউজ কৰিম across সো আমি বাক্যটো ক'ম যে can you swim across the river আমি নদীখনৰ বাবে the river ইউজ কৰিলো সো আমি বাক্যটো ক'লো যে can you swim across the river আমি এনে ধৰণে বাক্যটো ক'ব লাগিব বা লিখিব লাগিব নেক্সট কুৱেশ্যনটো আহিছিলে মোৰ এটা কলমৰ প্ৰয়োজন মোৰ এটা কলমৰ প্ৰয়োজনটো আমি কেনে ধৰণৰ কম প্ৰয়োজনৰ বাবে নিড ইউজ কৰো সো আমি বাক্যটো কম I need a fan আৰু যদি আমি কম মোৰ স্কুললৈ যোৱাটো প্ৰয়োজন সো তেতিয়া আমি বাক্যটো কম I need to go school এতিয়া চাওক আমি need a fan ইউজ কৰিলো কাৰণ বাক্য নিডৰ পিছত কোনো ভাৰ্ব নাই যদি নিডৰ পিছত ভাৰ্ব থাকে তেতিয়া আপোনালোকে সদায় need to ব্যৱহাৰ কৰিব নেক্সট কুৱেশ্যনটো আহিছিলে প্ৰতিজ্ঞা ৰক্ষা কৰিবা এই বাক্যটো পেসিভ ভয়েসৰ বাক্য হয় যদি আপুনি এটা বাক্য লয় যে you should keep promise এই বাক্যটো যেতিয়া আপুনি এক্টিভৰ পৰা পেসিভ কৰিব তেতিয়া আপুনি প্ৰমিসটো সাবজেক্ট হিচাপে আনিব সো আমি কম যে প্ৰমিস তাৰ পিছত আমি should-ৰ পিছত আমি ইউজ কৰিম be promise should be kept আমি ভাৰ্বটো past participle ফৰ্মুলা দিম তেতিয়া আমি বাক্যটো কম যে promise should be kept তেতিয়া আমি by প্ৰিপজিশনৰ পিছত by you to ব্যৱহাৰ কৰিব পাৰো বা নকৰিব পাৰো সো এই বাক্যটো এনে ধৰণে আমি ট্ৰান্সলেচন কৰিব লাগিব promise should be kept মানে প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে নেক্সট কুৱেশ্যনটো আহিছিলে মৌ খাবলৈ মিঠা মোৰ বাবে আমি ইউজ কৰো হানি তাৰ পিছত আমি খাবলৈ বা মিঠা বুলি ক'বলৈ যাওঁতে আমি টেষ্ট ব্যৱহাৰ কৰিব পাৰো সো আমি বাক্যটো ক'ম যে honey taste sweet আমি এনে ধৰণে বাক্যটো ট্ৰান্সলেচন কৰিব পাৰো আশা কৰো আপোনালোকে এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এই ভিডিওটোৰ পৰা এই বাক্যবোৰ আমি কেনে ধৰণে ট্ৰান্সলেচন কৰো তাৰ বিষয়েও জানিব পাৰিলে যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে বা আপোনালোকৰ কিবা জানিবলগীয়া থাকি গল নেকি আৰু আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কেল সকলোৰে মাজতে ভিডিওটো শেয়াৰ কৰি দিব আৰু সকলোবোৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম যেনে WhatsApp Facebook Instagram সকলোতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোবোৰ ছাত্ৰ-ছাত্ৰী এই ভিডিওটোৰ পৰা উপকৃত হ'ব পাৰে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ